বাংলাদেশত ক্ষোভৰ জুই, ৰাজপথত ছাত্ৰ, ৰাজনীতিত ধুমুহা। ইউনুছৰ বাট এক্কা এতিয়া, ক্ষমতা নে সংকট? কিন্তু কিয় জ্বলিছে বাংলাদেশ? সলনি হ'ব নেকি বাংলাদেশৰ সংবিধান? এফালে ছাত্ৰ, আনফালে জামাত। কাৰ পক্ষত মহম্মদ ইউনুছ? সংকটত মহম্মদ ইউনুছ। কোৱা হয়, যাৰ নিজৰ ঘৰ কাছৰ তেওঁ আনৰ ঘৰলৈ শিলগুটি নিক্ষেপ কৰিব নাপায়। কিন্তু বাংলাদেশত মহম্মদ ইউনুছে যেন এখন কাছৰ ৰাজপ্ৰসাদত থাকি চাৰিওফাললৈ শিলগুটি দলিয়াবলৈ আৰম্ভ কৰিছে, যাৰ ফলত এতিয়া সমগ্ৰ দেশখন ক্ষোভ আৰু প্ৰতিবাদত জ্বলি উঠিছে। ছাত্ৰ ছাত্ৰীসকল ৰাজপথলৈ ওলাই আহিছে। আৱামী লীগে দেশজোৰা বন্ধ ঘোষণা কৰিছে আৰু বিএনপি জামাতৰ মাজত ক্ষমতাৰ নতুন যুদ্ধ আৰম্ভ হৈছে। এই সকলোৰে মাজত আবদ্ধ হৈ ইউনুছে হয়তো বুজি উঠিছে যে তেওঁ যিখন আসনত বহাৰ সপোন দেখিছিল সেয়া আচলতে এখন সিংহাসন নহয়, বৰঞ্চ কাঁইটেৰে ভৰা এক মুকুটহে। ঢাকা, চট্টগ্ৰাম, খুলনা, বাংলাদেশৰ চুকে কোণে ৰাজপথত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে মহাল লৈ চিঞৰিছে, আপুনি আমাৰ ওঠৰ পৰা সংগীত কাঢ়ি নিব পাৰে, কিন্তু আমাৰ হৃদয়ৰ পৰা কেনেকৈ কাঢ়ি নিব? এয়া কেৱল এক সাধাৰণ প্ৰতিবাদ নহয়, ই হৈছে সংস্কৃতিৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে এক শক্তিশালী সঁহাৰি। অভিযোগ অনুসৰি জামাত ইছলামীক সন্তুষ্ট কৰিবলৈ ইউনুছৰ চৰকাৰে সংগীত আৰু শাৰীৰিক শিক্ষাৰ শ্ৰেণী বন্ধ কৰিছে, আনকি শিক্ষকৰ পদো বিলুপ্ত কৰিছে। ইয়াৰ স্পষ্ট অৰ্থ হ'ল জামাতক সুখী কৰিবলৈ দেশৰ ভৱিষ্যতক পণবন্দী কৰা হৈছে। কিন্তু ইউনুছে হয়তো পাহৰি গৈছিল যে বাংলাদেশৰ ছাত্ৰ ছাত্ৰীসকল 1971 চনৰ মুক্তি সংগ্ৰামৰ অগ্নিৰ উত্তৰাধিকাৰী। তেওঁলোকক দমন কৰা সহজ নহয়। ইউনুছে এক সময়ত সকলোকে ৰাষ্ট্ৰসংঘ, আমেৰিকা, ইছলামিক দেশ, বিএনপি, জামাত সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ফলস্বৰূপে তেওঁ সকলোৰে ৰোষত পৰিছে। প্ৰকৃততে প্ৰধানমন্ত্ৰী ইউনুছ কাৰ পক্ষত? জামাত, বিএনপি নে কোনোবা বিশ্ব বেংকাৰৰ? সেই তাক লৈ এক গভীৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আজি বাংলাদেশৰ পৰিস্থিতি এনেকুৱা যে ছাত্ৰ ছাত্ৰী ক্ষুব্ধ, শিক্ষক শংকিত, বিএনপিৰ হেঁচা অব্যাহত, জামাত উত্তেজিত, আৱামী লীগ আক্ৰমণাত্মক আৰু জনসাধাৰণৰ ক্ষোভত অগ্নিশৰ্মা। যি সময়তে শ্বেখ হাছিনাৰ দল আৱামী লীগক ৰাজনৈতিকভাৱে নিস্তেজ বুলি ভবা হৈছিল, সেই সময়তে দলটোৱে আকস্মিকভাৱে থিয় হৈ দেশজোৰা বন্ধৰ আহ্বান জনাইছে। ঢাকাৰ পৰা চিলেটলৈকে পৰিবহণ, বিদ্যালয়, বিশ্ববিদ্যালয় সকলো স্থবিৰ হৈ পৰিছে। আৱামী লীগৰ বাৰ্তা স্পষ্ট, আমি এতিয়াও জীয়াই আছো আৰু ইউনুছ ক্ষমতাৰ বেছি সপোন নেদেখাই ভাল। গণভোটক লৈ সংঘাত। ইউনুছৰ আটাইতকৈ ডাঙৰ ভুল আছিল দুটা ভিন্ন মতাদৰ্শৰ ইছলামিক গোট বিএনপি আৰু জামাতক একত্ৰিত কৰিবলৈ চেষ্টা কৰা। বিএনপিৰ দাবী আছিল যে নিৰ্বাচনৰ লগে লগে গণভোট অনুষ্ঠিত হওক, য'ত ইউনুছে সন্মতি প্ৰদান কৰিছিল, কিন্তু জামাতে দাবী কৰিলে গণভোট এতিয়াই লাগিব। তৎক্ষণাৎ তেওঁলোকে দেশৰ অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈ গণভোটত হয় ভোট আদায় কৰি সংবিধানখন নিজৰ পক্ষলৈ অনাৰ পৰিকল্পনা কৰিছিল। যেতিয়া ইউনুছে এই কথাত অমান্তি হ'ল, তেতিয়া জামাত ক্ষুব্ধ হৈ উঠিল। তেওঁলোকে ঢাকাত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি ইউনুছক দেশখনক সংকটৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিলে। পৰিস্থিতি উত্তপ্ত হোৱা দেখি ইউনুছে ততাতৈয়াকৈ জাতিক সম্বোধন কৰি এক হয় বা নহয় গণভোটৰ ঘোষণা কৰে আৰু কয় যে যদি হয় ভোট আহে তেন্তে 120 দিনৰ ভিতৰত ইয়াৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব। এই কথাই বিএনপিক সন্তুষ্ট কৰিলে, কিন্তু জামাতে ইয়াক জনতাৰ সৈতে বিশ্বাসঘাতকতা বুলি অভিহিত কৰি এক নতুন সংঘাতৰ সূচনা কৰিলে। গণভোটৰ আঁৰৰ ৰহস্য। এই গণভোট কোনো সাধাৰণ বিষয় নহয়, ই বাংলাদেশৰ সমগ্ৰ ৰাজনৈতিক গাঁথনি সলনি কৰি দিব পাৰে। প্ৰস্তাৱিত পৰিৱৰ্তনসমূহ হ'ল ৰাষ্ট্ৰপতি, ন্যায়াধীশ আৰু সেনাপ্ৰধানক নিযুক্তি দিব। নিৰ্বাচন আয়োগ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় ৰাষ্ট্ৰপতিৰ পোনপটীয়া নিয়ন্ত্ৰণত থাকিব। সংবিধানত সৰ্বশক্তিমানৰ ওপৰত নিৰপেক্ষ আস্থা আৰু বিশ্বাসৰ দফা অন্তৰ্ভুক্ত কৰা হ'ব, যাৰ ফলত দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ দুৰ্বল হৈ পৰিব। অৰ্থাৎ এই ব্যৱস্থা কাৰ্যকৰী হ'লে ৰাষ্ট্ৰপতি এজন ছুপাৰ কিং বা সৰ্বেসৰ্বা হৈ পৰিব আৰু প্ৰধানমন্ত্ৰীৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস পাব। ই বাংলাদেশক এখন ৰাষ্ট্ৰপতি শাসিত ইছলামিক গণৰাজ্যলৈ পৰিৱৰ্তন কৰাৰ পথ প্ৰশস্ত কৰিব, আৰু এইটোৱে হৈছে সংঘাতৰ প্ৰকৃত মূল। বৰ্তমান বাংলাদেশ এক অগ্নিগৰ্ভ
পৰিস্থিতিত উপনীত হৈছে ছাত্ৰ ছাত্ৰীসকল ৰাজপথত আৱামী লীগ যুদ্ধংদেহী মনোভাৱত জামাত ক্ষুব্ধ আৰু বিএনপি আধা সুখী আধা শংকিত 17 নৱেম্বৰত হাছিনাৰ সিদ্ধান্তই পৰিস্থিতি অধিক স্পষ্ট কৰাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰসংঘ আমেৰিকা কাটাৰ সকলোৱে বাংলাদেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে এই সকলোৰে মাজত আবদ্ধ মহম্মদ ইউনুছে হয়তো এতিয়া উপলব্ধি কৰিছে যে তেওঁ উত্তৰাধিকাৰী সূত্ৰে এখন সিংহাসন নহয় বৰঞ্চ এখন কাইটিয়া মুকুটহে লাভ কৰিছে অহা 10 দিনৰ বাংলাদেশে হয়তো ইউৰোপীয় শৈলীৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰু আৰৰ শৈলীৰ শাসন পৰিৱৰ্তন দুয়োটাৰে সাক্ষী হ'ব পাৰে